নমস্কাৰ। ৰাষ্ট্ৰীয় খাদ্য আৰু অসামৰিক যোগান বিভাগত সংঘটিত ব্যাপক দুৰ্নীতি। সুলভ মূল্যৰ দোকানী চুলতান আহমেদে হিতাধিকাৰীসকলক সামগ্ৰী কমকৈ দিয়াৰ লগতে ৰেচন কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহ কৰিছে বুলি অভিযোগ উত্থাপন। চুলতান আহমেদৰ বিৰুদ্ধে পূৰ্বৰ পৰাই বহুকেইটা অভিযোগ উত্থাপন হৈ আহিছিল যদিও কোনো গুৰুত্ব আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। দুৰ্নীতিত লিপ্ত আহমেদৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। ৰাষ্ট্ৰীয় খাদ্য আৰু অসামৰিক যোগান বিভাগত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। হিতাধিকাৰীসকলৰ মাজত সামগ্ৰী কমকৈ যোগান ধৰাৰ অভিযোগ অনুযায়ী দৰঙৰ বৰুৱাজাৰ সমবায় সমিতিৰ অন্তৰ্গত মোল্লাপাৰা গাঁৱৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে উত্থাপন হৈছে ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ। দোকানী চুলতান আহমেদে হিতাধিকাৰীসকলক সামগ্ৰী কমকৈ দিয়াৰ লগতে ৰেচন কাৰ্ড বনাই দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। দোকানীজনে ৰেচন কাৰ্ড বনাই দিয়াৰ নামত ৩-৪ হাজাৰকৈ টকা সংগ্ৰহ কৰাৰ লগতে মাজেদা বেগম নামৰ হিতাধিকাৰীজনৰ ৮জন পৰিয়ালৰ বাবদ পাবলগীয়া চাউল ৪০ কেজিৰ পৰিৱৰ্তে ২০ কেজি চাউল দীৰ্ঘদিন ধৰি যোগান ধৰি আহিছে। চতুৰ দোকানীজনে হিতাধিকাৰীজনৰ কাৰ্ডত ২০ কেজি লিখি যদিও সমবায় সমিতিৰ কাৰ্যালয়ত জমা দিয়া বহীত ৪০ কেজি বিতৰণ কৰা বুলি দেখুৱাই দীৰ্ঘদিন ধৰি অধিকাংশ ধন আত্মসাৎ কৰি আহিছে ডিলাৰ চুলতান আহমেদে। আনহাতে হিতাধিকাৰীসকলৰ অজ্ঞাতে বৃহৎ পৰিমাণৰ ৰেচন কাৰ্ড বনাই বিভাগীয় কৰ্মচাৰীৰ সহযোগত আত্মসাৎ কৰি আহিছে দৰিদ্ৰসকলৰ সামগ্ৰী। উক্ত ডিলাৰজনৰ বিৰুদ্ধে পূৰ্বৰ পৰা এনে বহু অভিযোগ উত্থাপন হৈ আহিছে যদিও গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ। এনে দুৰ্নীতি সংঘটিত কৰা সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে। চাউল চৰকাৰে যিখিনি চাউল আমাক দিয়ে এই চাউলখিনি আমি নাপাওঁ, কমকৈ পাওঁ। মানে চৰকাৰে 5 কিলোকৈ চাউল দিয়ে। ইমান নৱেম্বৰ মাহৰ আগত 5 কেজিকৈ দিছে। নৱেম্বৰত চাউল দিছে 5 কেজিকৈ, ইয়াৰ পৰা কাঠপথিকে 1 কেজিকৈ চাউল ৰাখি দিছে সিহঁতে। আকৌ ডিচেম্বৰৰ প্ৰথমত চাউল যিটো নৱেম্বৰৰ লাষ্টত যিটো চাউল দিছে এইটো চাউল আমাক 2.5 কেজিকৈ চাউল দিছে আৰু কাঠপথিক 2.5 কেজি চাউল দিয়াৰ পিছতো কাঠপথিক 1 কেজিকৈ চাউল ৰাখি দিছে। এজনত 2.5 কেজিকৈ চাউল দিয়ে। 2.5 কেজিকৈ চাউল দিয়াৰ পিছতো কাঠপথিক 1 কেজিকৈ সিহঁতে ৰাখি দিয়ে। প্ৰতিবাদ কৰিছোঁ, সি কৈছে যে ওপৰৰ পৰা চাউল দিয়া নাই, মই ক'ৰ পৰা দিম, ওপৰত দিলেহে আমি দিব পাৰিম। আৰু কাৰ্ডবিলাক সিহঁতে ৰাখি দিছে, কাৰ্ডবিলাক সিহঁতে নেদেয়। সিহঁতে কাৰ্ডৰ কথা সুধিলে সিহঁতে কয় ওপৰৰ পৰা কাৰ্ডবিলাক ট্ৰেন্সফাৰ বদলি হৈ আহিব, নতুন কাৰ্ড দিব, সেই নতুন কাৰ্ড যেতিয়া দিব তেতিয়াহে আমি দিব পাৰিম, এনেকৈ কয়। কাৰ্ডৰ যিটো আমাৰ ID নাম্বাৰটো আছে সেই নাম্বাৰটো আমাক নেদেয় সিহঁতে। আমি বেলেগ বেলেগ ঠাইত শুনিবলৈ পাইছোঁ যে সিহঁতে 5 কেজিকৈ চাউল দিছে, কিন্তু ডিলারে চাল নিয়ে ই করতেছে, চাল আছে 8 জনের হেন চাল দিতেছে, 4 জনের চাল দিতেছে আর চাল দেয় না। আবার এই তারিখে আবার চাল দিছে 25 কেজি, আগে দিলে 4 জনের এখন দিতেছে 5 জনের। তা আমার চাল আছে 8 জনের, তুমি 8 জনের চাল দাও। ডিলারে খালি চাল 8 জনের রাখা নাই কে, 5 জনের আইছে এই তারিখে 25 কেজি দিছে। আর অ্যাকাউন্টের নম্বর নিছে, নিয়ে হাইরে অ্যাকাউন্টের মতন আমার 8,000 টাকা তুলছি ডিলারে। 8,000 ডিলারে জানে, ডিলারে অ্যাকাউন্ট নিছে, নিয়ে হাইরে আমার অ্যাকাউন্টে 8,000 টাকা নাই কারো। যাহেরে চেক করেছি অ্যাকাউন্টের রিসিভ বেরিয়েছে টাকা নাই বলে ডিলারে নিছে অ্যাকাউন্টের নম্বর। 8,000 টাকা ধরে ডিলারে তুলছে নম্বর নিয়ে।